আজি মানে মই তোমালোকৰ ৰুবলৈ শিকাম গাইছ। প্ৰথমে এনেকৈ কঠীয়া মুঠি ল'বা, লৈ পিনি ধুনীয়াকৈ এইপিনে টঙালডাল খুলিবা। হে এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। মানে গাইজ এতিয়া ৰাতিপুৱা বাজিছে 4:50 আৰু এতিয়া মানে কি পাপাই মই যাবলৈ আছোঁ পথাৰলৈ। পাপাই গৰু নিলে আৰু গাইজ এইটো টাইমটো চোৱা 4:50 হৈছে। মানে গাইজ মই এদিনো মানে সেইদিনাখনে সোনকালে উঠিছিলোঁ আৰু আজি মানে গাইজ সোনকালে উঠাইছে কি ক'ম মানে। চ' গাইজ মানে এতিয়া ড্ৰেছযোৰ সলাই পিনি পথাৰলৈ যাওঁ। আজি মানে পথাৰত কি হয় কি নহয় চব দেখাই যাম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু মোৰ লগত থাকিবা। চ' লেটছ ষ্টাৰ্ট নাও ভিডিঅ'। গাইজ মানে এতিয়া মই গৰুকেইটা এৰাল দিব গৈ আছোঁ, আমাৰ সৰু গৰুহাল এহাল। গাইজ মানে আমাৰ ঘৰত দুহাল গৰু আছে, মানে এহাল পাপাই হাল বায়গৈ আৰু এহাল মানে এবাৰ নতুনকৈ অনা। গাইজ মানে আমি যোনটো চাইডে মানে খেতি কৰিছোঁ, মানে যোনটো চাইডে আমাৰ ৰুবলৈ দিয়া আছে, মানে সেই চাইডে অকল 3হাল গৰুৱে মানে হাল বায় আৰু মানে এনেকৈ ওচৰে পাঁজৰে 2খন কবতা আছিল। মানে এতিয়া কবতা কালি মানে এটুকা মাটি শেষ হ'ল চাগে। চ' এটুকা মাটি মানে বাই আছে, মানে কবতা মাটি পুৰা আহি আছে। মানে এতিয়া আমি যোনটোকাত খেতি কৰোঁ, খেতি কৰাৰ ওচৰত দেখাই আছোঁ। আৰু গাইজ চোলাটো মানে পাছলৈ হৈ আছে যে এইটো মানে বেলেগ বুলি নহয়, মানে কি চোলাটো মানে ছাতিটো লৈ আহিছোঁ, মানে এনেকুৱা ছাতিটো যে পাছপিনে অলপ আনিছোঁ। চ' সেইকাৰণে চোলাটো টানিছে। চ' একো নাই ন। এতিয়া মানে গাইজ আমাৰ এটুকা পানী দেখিছা, এইটোকাত মানে গোৱাই দিব যাওঁতে চবে মানে পাহৰি যাব লাগে এইটো পানী। মানে মাছো ধেৰ, মানে মাছো আছে ধেৰ গাইজ আৰু মানে জোকো আছে ধেৰ। পথাৰলৈ আহিছিলোঁহে গাইজ, মানে বৰষুণে টুপি আছে। কি ক'ম মানে দেই গাইজ, কালিও যিখন বৰষুণ দিছে মানে একদম মানে হেৰি আমাৰ মানে দ মাটি এটুকা আগতে ৰুইছিলোঁ, মানে 2 বিঘা আছিলে মাটিটুকাত। চ' মানে সেই গোটেই মানে ৰোৱাখিনিয়ে পানী তলত আছে বুলি ক'ব পাৰি। মানে একদম মানে পানীয়ে গাপ খুৱাই থৈছে। এতিয়া দখিনি আকৌ ৰুব লাগিব নেকি জানো। ফাইনেলি গাইজ পথাৰৰ পাই গ'লোহি। এইপিনে পাপাই হাল বাই আছে আৰু এইপিনে দাদাও আহি পালেহি। তোমালোকক কৈছিলোঁ যে আমাৰ অকল 3হাল গৰুৱে হাল বায় বুলি, এহাল আৰু এহাল আৰু আমাৰ হাল মানে পাপাৰ হাল। চ' তাৰপৰা এইপিনে মানে কবতাই হাল বাই আছে। মানে কালি এখন আছিলে, মানে কবিতা 2খন আছিলে, কালি এখনে মানে তাত খেতি এটালে। গাইজ মানে আমি এতিয়া এডৰা বাই এটালোঁ, এডৰা গাইজ মানে বাই এটালোঁ। এইপিনে পাপাই নাঙলটো থৈ পিনি মানে মৈ দিব আৰু মানে কি এতিয়া এডৰামান মানে একবাৰে ওলাই যাম। চ' আৰু এইপিনে আগলৈ আছে কেইডৰামান বাব লাগিব। মানে মইতো দি থৈ দিলে আজৰি হৈ থাকে, মানে এতিয়া ৰোৱনী আহি তাই ৰুব পাৰিব মাহঁতে আহি। চ' মানে আজি গাইজ আমাৰ ৰুবলৈ আমাৰ ভণ্টিও আহিব আৰু পেহীও আহিব। চ' এইপিনে পাপা মৈ দি পাৰিছে। পাপা আকৌ এতিয়া কিবা এটি কঁকাল বিষ লাগিছে। আজি কিমান এটাম পাপা আমি চ' গাইজ আজি মানে আমি 5 বিঘা এটাম, তাৰপৰা আৰু এই মানে আগলৈ আছে, ইয়াত এপোৱা থাকি যাব। মানে যিহেতু কাইলৈ থাকি পৰহিলৰ পৰা আহাৰৰ হাত লাগিব, পৰহিলৰ পৰা নালাগিব জানো? চ' মানে আহাৰৰ হাত লগা কেইদিনটো বন্ধ হ'ব। কেইদিন বন্ধ হ'ব বা? 3 দিন মানে ক্ষতি হ'ব, হাল ক্ষতি হ'ব। চ' মানে সেইকাৰণে আজি এদাই কৰি লৈছে গাইজ। এডৰা মানে ভালকৈ বাই নেতালৈ, মানে মা আহিলে, আহি পালে। এইপিনে মায়ে ভাত আনিছে, এইপিনে দাদাই খাবলৈ বহিলেই। এইপিনে মা, এইপিনে পাপা। চ' গাইজ এইপিনে ভাত, এইপিনে মাছ। চ' এতিয়া ভাতটো খাই লওঁ, তাৰপিছত বাকীখিনি দেখাই আছোঁ দেই। গাইজ ভাত চাত খাই উঠিলোঁ। এইপিনে ভণ্টি আহিলে আমাৰ। ভণ্টি বোলে তামোল নিদিলে বোলে পাণটো কাটি পিনি থৈ গ'ল বোলে। ভণ্টি কৈ দিয়া কিবা এটি, ভণ্টিয়ে লাজ কৰিছে। এইপিনে ভণ্টিয়ে ৰুৱাৰি আছে। চ' গাইজ এতিয়া মানে ভণ্টিক ধুনীয়াকৈ চাই লওক, মানে কেইদিনমানৰ পিছত আকৌ নকলে গ'লে দেখি নাপাব মোৰ লগত। এইপিনে একদম মানে ৰাউণ্ড 9 যেনহে লাগিছে। এইপিনে বজি আহিলে। এতিয়া মানে গাইজ মই হাল বাব যাওঁ। চ' মানে এতিয়া পাছত দেখাই আছোঁ। এই মানে ইহঁতৰ ওচৰৰ পৰা আহিছোঁ মই এতিয়া গুচি, তাৰপিছত মানে মই আকৌ ৰুব আহিম নহয়, এতিয়া দেখাই আছোঁ গাইজ। মানে এতিয়া অকল এডৰা হাল বাবলৈ আছে,
এইদৰে এতিয়া চবে মানে চাহ খাইছোঁ। এইপিনে পেহী, দাদা, পাপা, আমাৰ বৰমা, এইপিনে আমাৰ ভণ্টি বাইদেউ, এইপিনে আমাৰ মা। গাইজ চব মানে হাল বাই খতম হ'ল, মানে শেষ হৈ গ'ল। আৰু ইয়াত পাপাই এডৰা লাষ্ট মৰি দি আছে, আৰু ৰুইও শেষ হ'ব হ'ল। দুডৰা আছে, এডৰা আৰু মৰি দি থকা দৰা। ভণ্টি ভণ্টি হাঁহি দে, ভণ্টি হাঁহি দে, বিৰাট ধুনীয়া গাইজ। এতিয়া আমাৰ দাদা আছে, আৰু এতিয়া হাল বাই যিহেতু এটালো, এতিয়া মোৰ ৰুম এতিয়া গাইজ, এতিয়া মই ৰুবলৈ আহি আছোঁ। আজি মানে মই তোমালোকৰ ৰুবলৈ শিকাম গাইজ। প্ৰথমে এনেকৈ কঠীয়া মুঠি ল'বা, লৈ পিনি ধুনীয়াকৈ এইপিনে টঙালডাল খুলিবা, ধুনীয়াকৈ মিহিকৈ। আৰু দেই মই অকণমান হেৰিকৈ খুলিছোঁ, এনেকৈ আপোনালোকে নেপেলাব, মোক পৰিলে বাৰু। তাৰপৰা এনেকৈ ধুনীয়াকৈ ভাগ দি ল'ব, পাৰিলে বিটাব, কিন্তু মই সিহঁতলৈ বিটাই নিদিওঁ বাৰু। এনেকৈ থ'ব। তাৰপিছতে গাই যদি বেছি হয় মানে দুভাগ কৰি দিব, আৰু এনেকৈ এভাগ এনেকৈ পেলাব। আৰু যোনভাগ পৰিলে, যোনভাগ যদি পৰে, পোৱা ভাগ একবাৰে বুটলি ল'ব দেই। তাৰপিছতে এনেকৈ কৈ কেমেৰামেন ভালকৈ দেখুওৱা, এনেকৈ ধুনীয়াকৈ সমান কৰি ল'ব। তাৰপৰা এগোচা এগোচা দিব, মই দেখাই আছোঁ আপোনালোকক কেনেকৈ ৰুৱে। ভালকৈ তুলিবি দেই কেমেৰামেন। তাৰ চুলিখনে যদি মোৰ অকণমান দীঘল এতিয়া এনেকৈ মাৰি দিব, আপোনাৰ চকুত পৰিব। তাৰপৰা এনেকৈ এগোচা ল'ব, এনেকৈ কৰি এনেকৈ কৰি। চ' গাইজ মানে মই যিহেতু মানে মোৰ ৰোৱা বহুত দিন হ'ল, সেইকাৰণে মই অকণমান স্পীড ৰুব পাৰোঁ। আপোনালোকে ৰুলে এনেকৈ লাহে লাহে ৰুব। প্ৰথমে ৰোৱাখিনি ধুনীয়া কৰিব, তাৰপিছত স্পীড ৰুব শিকিব। এনেকৈ তাৰপিছতে গাইজ যেতিয়া মানে আপোনালোকৰ দিন হৈ গৈ থাকিব, তেতিয়া আপোনাৰ এনেকৈ স্পীড ৰুব মোৰ নিচিনা। এনেকৈ ৰুব। তাৰপৰা আমাৰ ৰোৱনীখিনি দেখাই দিয়ে কেমেৰামেন, আমাৰ ৰোৱনী। তাৰপিছতে মানে গাইজ পৰহিলৈ আমাৰ বৰমাহঁতৰ ৰুব যাম। পৰহিলৈও ভিডিঅ' বনাম, চবে চাই যাবা। আৰু মই কিবা এটা কৈ দিয়া এতিয়া দেই, বেয়া লাগে গাইজ। এইপিনে আমাৰ পেহী আছে, মানে আজি অৰুণোদয় মিটিং আছে, চবে মানে পুৰা উৎপাত কৰি আছে, মানে এতিয়া যাবলৈ উৎপাত কৰি আছে। ৩,০০০ কথা আছে বোলে গাইজ। ৩,০০০ দিম বুলি কৈছে, এতিয়া মামাই জানে আৰু ৩,০০০ দিয়ে নে ১,০০০ দিয়ে। চ' এনেকৈ ৰুবা গাইজ, মই দেখাইছোঁ। আৰু প্ৰথমে তোমালোকে ৰুবাটো লাহে লাহে ৰুবা, এনেকৈ এগোজা এগোজাকৈ। তাৰপিছতে এনেকৈ স্পীড ৰুবা। ত' গাইজ পথাৰৰ পৰা আহি মানে এতিয়া আমি আকৌ পঞ্চায়তলৈ যাব লৈছোঁ। মানে আজি তাত কিবা অৰুণোদয় মিটিং আছে বোলে। এইপিনে ভাস্কৰ, এইপিনে পেহী, মা। এতিয়া মানে কি পঞ্চায়তলৈ যাওঁ, চ' তাত গৈ দেখাম। ত' গাইজ মানে আমি মিটিঙলৈ আহিছিলোঁ মাহঁতৰ লগত, অৰুণোদয় মিটিং বুলি। আহি পিনি এনেই ৰখি আছোঁ। মানে আমি মিটিঙলৈ আহিছিলোঁ, মানুহবোৰ ঘূৰি আহিছে মিটিঙৰ পৰা। চ' মানে আমি পথাৰৰ পৰা আহোঁতে অলপ দেৰি হ'ল, অলপ মানে বহুতে দেৰি হ'ল। এইপিনে ৰখি আছোঁ, মানুহবোৰ ঘূৰি আহি আছে। আৰু আমি ইয়াত মানে এতিয়া ঘূৰি যাব ৰখি আছোঁ। এতিয়া বজাৰ কৰিছোঁ, পেহীয়ে বনমৰা ঔষধ ল'লে, তাৰপৰা আমাক কি ল'লি? উস্তাদ ল'লে। এনেকৈ আৰু গাইজ এইকেইটা বস্তু নিবলৈ অহা হ'ল, মানে মিটিং নহ'ল, ভাঙিলে মানে। চ' যামগৈ এতিয়া, আৰু বাকী পিছৰখিনি দিনটো দেখাই আছোঁ। চ' গাইজ মিটিঙলৈ আহিছিলোঁ, এতিয়া মানে কি বজাৰ কৰিব আহিছে, ফেন লগাই আহিছে ভাস্কৰ হেঁতি, চাই আছোঁ, দেখাই আছোঁ। সেই গাইজ দিনটো মানে এনেকৈ পাৰ কৰালোঁ। এতিয়া মানে ৰাতি আমাৰ মানে গোটেই চাৰিটি বহি পিনি ভজা চানা খাই আছোঁ। মায়ে চানা ভাজিলে, এইপিনে পাপাই মোবাইল চাই আছে, এইপিনে দাদা, আৰু এইপিনে মই, আৰু লগত চানা গাইজ চানা ভাজিছিলে। আৰু মানে গাইজ বাহিৰৰ পৰা বৰষুণ দি আছে, সেইকাৰণে গোটেই চাৰিটি এনেকৈ বহি পিনি চানা খাই আছোঁ। আৰু অলপ পাছত ভাত খাম, ভাত খাওঁতে দেখাম গাইজ। ত' গাইজ এতিয়া ৰাতিৰ ভাতটো খাব হৈ গ'ল। এইপিনে আজি ভাতত আছে এইপিনে মাছ আৰু পিঁয়াজ ভজা, এইপিনে দালি, এইপিনে মা, এইপিনে পাপা, এইপিনে আইতা, দাদা বাহিৰ ৰুমত খাব গৈছে। চ' এতিয়া গাইজ ভাতটো খাই লওঁ। গাইজ ভাত পানী খাই এতিয়া শুবলৈ হৈ গ'ল। আৰু এইখিনিতে জীৱনটো এনেদৰে কটোৱা, প্ৰতিটো সৰু সৰু মুহূৰ্ততে যেন সুখ বিচাৰি লোৱা। হয়তো জীৱনটো
আগুৱাই যাবলৈ চেষ্টা কৰা। চ' গাইজ আজিৰ ব্লগটো ইমানেই। যদিহে ভাল পালা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিছোঁ, বাই।